নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ' আৰু মোৰ গোটেইখিনি ষ্টক আপোনাৰ বৰ্তমান আছে ছাগলী। আপোনালোকে দেখিছে ইয়াত বাৰবাৰী, গুজৰি, চিৰহিত আছে। আপোনালোকে চাওক, এইবিলাক বাৰবাৰী হয়, ধুনীয়া কোৱালিটি বাৰবাৰী আছে। আপোনালোকে এইবিলাক চব মানে ফ্ৰেছাৰ হয়, এবাৰ পোৱালি দিয়া, কোনোবা এজনী দুবাৰ দিয়া আছে খালি। চব ফ্ৰেছাৰ ছাগলী আৰু চব ধুনীয়া দাঁত থকা ছাগলী হয়। এইবিলাক চাওক, একদম ফ্ৰেছ ছাগলী হয়, এবাৰ পোৱালি দিয়া এইবিলাক। তো বাৰবাৰীখিনি আচলতে কেইজনীমান ছাগলী চেল হৈ আছে, তো বাৰবাৰী কেইজনীমান যাবগৈ। চিৰহিও আজি যাব, দুটা অলৰেডি চিৰহি মোৰ 3টামান চেল হৈ আছে, 3-4টামান। তো আপোনালোকে যদি কোনোবাই লওঁ বুলি ভাবে মোক কণ্টেক্ট কৰিব, হ'লেও পাই যাব। ইয়াৰ মাজত আছে কেইটামান চেল কৰিবৰ কাৰণে। তো আপোনালোকে ফোন কৰিব, ভিডিঅ' কল কৰিব পাৰে, যেনেকৈ কৰে তেনেকৈ কৰি আপোনালোকে মোৰ পৰা ছাগলী ল'ব পাৰিব। আৰু বহুতে মানে মোক এটা কথাই সোধে, এতিয়াও কয় কি ললিতা আপুনি চিৰহিত কিয় কাম কৰিব লৈছে বা বিটেলত কিয় কাম কৰা নাই? বিটেল লাগে, তো বিটেল আনি দিয়া একো ডাঙৰ কথা নহয়, বিটেল আনি দিব পাৰিম। কিন্তু যেতিয়া মাৰ্কেটিঙৰ প্ৰব্লেমটো হয় তেতিয়া আকৌ মোকে মানে কামোৰ দিয়ে, ললিতা পোৱালিবিলাকহঁতৰ কাণবিলাকখন দীঘল কাৰণে বেপাৰীয়ে দেখোন দাম দিব নিবিচাৰে। তো সেইটোহে মোৰ মানে বিটেল নিদিয়া, ৰাইজক নিদিয়া, সেইটোহে মোৰ আচল কাৰণটো হয়। বহুত কাষ্টমাৰ মানে মোক ফোন কৰে আৰু আধা ৰাস্তাতে উভতিও যায়, মই সিহঁতক কৈ দিওঁ নাই মোৰ ঠাইত বিটেল নাই। যোৱাকালিও মোৰ ঠাইত কি কয় কাষ্টমাৰ এজন আপোনাৰ আহিছিলে, কিন্তু মই বিটেল নাই বুলি কোৱাৰ পাছত তেওঁ ঘূৰি গ'ল, হোজাই কাষ্টমাৰ। মই বোলো মোৰ ঠাইত মোৰ বিটেল নাই, তেতিয়া মই বিটেল নিদিওঁ। তো তেখেতক মই মানে কথাটো বুজাবলৈ সি মানুহজনে সময় নিদিলে। মই বোলো আপুনি চিৰহি কওক, নাই দিয়ক চিৰহি নকওঁ বুলি, মানে কি জাত সেইটো, কেনেকুৱা জাত, সেনেকৈ সুধিলে, মানে কি জাত সেইটো কেনেকুৱা। কিন্তু আপোনালোকে এতিয়া ঈদৰ বতৰ হয়, আপুনি মাৰ্কেটত চাব পাৰে চবতকৈ বেছি মাৰ্কেটত গুজৰি চিৰহিয়ে আপোনাৰ মাৰ্কেটত বৰ্তমান চলি আছে। কি চলি আছে? মাংসৰ কাৰণে, কাৰণ ইয়াৰ মাংস ৱেট গেইনটো খুব ধুনীয়া। ই এটা গোটা ছাগলী হয়, খুব ধুনীয়া, তাৰ গাত মাংস হয়, খুব ধুনীয়া মাংস হোৱাৰ ফলত মানে ই বজাৰত খুব সোনকালে ৱেট গেইন পায়। খুব সোনকালে ৱেট গেইন পোৱাৰ লগে লগে মাৰ্কেটটো ধৰিব। তো সেইকাৰণে মই আচলতে নহ'লে মই কি যমুনা পাৰি আনিব পাৰোঁ, ততাপাৰি আনিব পাৰোঁ, বিটেল আনিব পাৰোঁ, কিন্তু সেইবিলাক নানি যেন মই খালী চিৰহিটোত কাম কৰি আছোঁ, গুজৰিটোত কাম কৰি আছোঁ। এইটোৱে মোৰ মেইন কথা হৈছে কি আজি মানুহজনে লোৱাৰ পিছত কাইলৈ যাতে আকৌ সেই প্ৰব্লেমটো যাতে মানুহজনে ফেচ কৰিব নাপায়। বা বাৰবাৰীত কাম কৰিছে, বাৰবাৰী এটা সৰু ছাগলী, আমাৰ অসমত ভাল মাৰ্কেট আছে। যেতিয়া ছাগলীজনী সম্পূৰ্ণ গোল হৈ যায়, এজনী মাইকী ছাগলী 50 কেজি ওপৰত মাৰি দিয়ে, 60 কেজি সেনেকৈ মাৰি দিয়ে। তো সেইটো সময়ত সেই মাৰ্কেটত সেই বস্তুটো দামো পোৱা যাব। তো গুজৰিটো আপোনাৰ যেতিয়া F1 পোৱালিবিলাক হ'ব, গুজৰি বা চিৰহিপে, সেইবিলাক পোৱালি এটা ভাল মানে ৱেট গেইন থাকে আৰু ভাল এটা দামত মানে আমাৰ অসমত ভাল দামত বিক্ৰী কৰিব পৰা যায়। তো সেইটোক লৈহে মানে মই কামটো কৰি আছোঁ। নহ'লে কোনোবাই যদি মোক হ'লেও বিটেলৰ কথা কয়, তেতিয়া মানে সেনেকৈ মই নাই মই বিটেলহে পুহিম বোলে, নাই মই চখৰ কাৰণে বিটেলহে পুহিম। তো তেওঁলোকক বিটেল আনি দিয়া সেইটো বেলেগ কথা। কিন্তু বৰ্তমান মই যিবিলাকত ফাৰ্মাৰ তেওঁলোকে যাতে পিছলৈ মানে হেৰি নাখায়, মাৰ নাখায়, সেইটো কাৰণে মই আনি দি আছোঁ এইটো ছাগলী। আৰু বৰ চৰৰ কথা বাৰু বেলেগেই হয়, সেইটোতো গম পায়। তো আপোনালোকে ভিডিঅ'টো চাওক, যদি ছাগলী লাগে মোক কণ্টেক্ট কৰিব। ঠিক আছে, থেংক ইউ, অল দ্য বেষ্ট।